আমার অঞ্চলের বিশিষ্ট মুরব্বী আমার স্যার হবিবুর রহমান সাহাব সভাখনত উপস্থিত আমার চৌধুরী বাজার আউটপোস্টর আইসি বিমল সিং ডেকা ডাঙরিয়া সভাখনত উপস্থিত চৌধুরী বাজার অঞ্চলের বাজার কমিটির সভাপতি জনাব মকবুল হোসেন ডাঙরিয়া, সাংবাদিক নিউজ 18 আব্দুল হাকিম ডাঙরিয়া, সাংবাদিক ঈশান নিউজর সাদিকুজ্জামান ডাঙরিয়া, সাংবাদিক ডিওয়াই পিস পেপার জেনিত ডাঙরিয়া, আমার সভাখনত উপস্থিত আমার অঞ্চলের মুরব্বী ইব্রাহিম আলী ডাঙরিয়া, এই সভাখনত উপস্থিত নতুনকৈ প্ৰেছ ক্লাব গঠন হোৱা সভাপতিকে ধৰি আদি কৰি সকলো বিষয়ববীয়া সকল এই সভাখনত উপস্থিত আমাৰ অঞ্চলৰ শিক্ষক নাজিমুদ্দিন সাহাব, বিভিন্ন আমার মার্চেন্ট ডাঙরিয়া আর বিভিন্ন ময় মুরব্বী সকল যুবক ভাই বন্ধু সকল আর সোশ্যাল মিডিয়ার ভাই বন্ধু সকল যোৱা কেইদিনমান আগত মোক লগ পাই চৌধুৰী বাজাৰ প্ৰেছ ক্লাবৰ নামেৰে নামকৰণ কৰা সভাপতিৰ পৰা সকলো বিষয়ববীয়া মোক লগ ধৰি চৌধুৰী বাজাৰত এখন সভা আছে আৰু সভাত মোক নিমন্ত্ৰণ কৰিছিল। যদিও মোর বিশেষ জরুরি কাম আছিলে, চৌধুরী বাজারখন আমার, চৌধুরী বাজার আমি জন্মগত চৌধুরী বাজারের বাসিন্দা, চৌধুরী বাজার আমার অঞ্চল, কোনবাক নিমন্ত্রণ করলে আহক চাই না হোক আমি শাহাবুদ্দিন মজুমদার আহিবই লাগিব। চৌধুরী বাজার লড়াবিলাক আমারে লড়া, আমারে প্রেস ক্লাব, আমি তেওঁলোকৰ লগত জড়িত হব লাগিব। সেইকাৰণে মোৰ বেলেগ কাম পেলাই তই আজি চৌধুরী বাজার প্রেস ক্লাবৰ নিমন্ত্রণ রক্ষা কৰি চৌধুরী বাজারত আহি উপস্থিত হৈছো। ইয়াত মানুহ কম হয়েছে বেশি হয়েছে ডাঙৰ কথা নহয়। আমাৰ গাঁৱৰ ল'ৰাবিলাকে, আমাৰ অঞ্চলৰ ল'ৰাবিলাকে, শিক্ষিত ল'ৰা উদীয়মান যুৱকসকলে প্ৰেছ ক্লাব আৰু সাংবাদিকতা কৰিবৰ কাৰণে আগুৱাই আহিছে। আমি তেওঁলোকক প্ৰেৰণা দিব লাগিব যাতে আমাৰ চৌধুৰী বাজাৰখনত বস্তু এটাৰ পিছত এটা উকালত এডভোকেট, ডক্টৰ, ইঞ্জিনিয়াৰ, সাংবাদিকতা কিয় কম থাকে। আৰু এটা স্কুলত মই যোৱাকালি ভাষণতো কৈছো, মই আমাৰ ইয়াৰ পৰা SCSৰ বা FPSৰ বা IPSৰ কোনো এতিয়ালৈকে পোৱা নাই, যাতে ল'ৰা ছোৱালীবিলাকক উৎসাহ দিছিলো যাতে আপোনালোকৰ পৰা কোনোবা এজন ওলাওক। গতিকে চৌধুৰী বাজাৰখনত কিবা এটা হলে ইমান আনন্দ লাগে যে চৌধুৰী বাজাৰখনত কিবা এটা হৈছে, যিহেতু আমাৰ জাগাত হৈছে, আমাৰ গাঁৱত হৈছে। প্ৰথমত আমাৰ জন্ম জাগা হ'ব, উন্নতি হ'ব লাগিব, তাৰপিছত বেলেগ বেলেগ জাগা। আজি নিশ্চয় আমি খুব আনন্দিত আপোনালোকৰ মাজত ইমান সকল ব্যক্তিক চৌধুৰী বাজাৰ নতুনকৈ আহা IC মহোদয়ৰ পৰা আদি কৰি যিসকল ব্যক্তিক আপোনালোকে সাংবাদিকসকলক মাতি আনি আপোনালোকে যি দুই এষাৰ ৰাইজক শুনাবলৈ বা আপোনালোকে শুনিবলৈ পৰামৰ্শ বা আপোনালোকে যি সন্মান যাচিলে, মই শাহাবুদ্দিন মজুমদাৰ হিচাপত অঞ্চলৰ বাসিন্দা হিচাপত আপোনালোকক অন্তঃস্থলীৰ পৰা ধন্যবাদ যাচিলো। দ্বিতীয়তে আপোনালোকক যিখিনি ক'বলগীয়া আছে সাংবাদিকতাৰ বিষয় লৈ, আমাৰ স্যার হবিবুর রহমান ডাঙরিয়া আৰু সাদিকুজ্জামান ডাঙরিয়া লম্বা বহলভাৱে আধা ঘণ্টা সময় কথাৰ ওপৰত কথা ৰাখি তেখেতে যিখিনি কৈছে সেইখিনি আমিয়ে ক'বলগীয়া কথাখিনি একেখিনি কথা মই আৰু লম্বা নকৰো। বিশেষকৈ আপোনালোকক এটাই পৰামৰ্শ দিম যাতে চৌধুৰী বাজাৰৰ নামটো উজ্বলাই থাকে, চৌধুৰী বাজাৰ অঞ্চলৰ পৰা ভাল কাম হয়। চৌধুৰী বাজাৰ অঞ্চলৰ আপোনালোকে কোনোবা মানুহৰ সাংবাদিকতা কৰিব, আজিকালি সোশ্যাল মিডিয়া জমানা, সাংবাদিকতা কোনোবা অভিযোগ পালেও অভিযোগ প্ৰতি অভিযোগ দুইজনৰ পৰা সাক্ষৰ লৈ পেলাই এটা নিউজ কৰিলে তেতিয়াহে আপোনালোকৰ বদনাম নহব, ভাল হ'ব। সেইদিনাখন দেখিছো মুৰাদাৰৰ ল'ৰা এজনৰ নাম কৰিব, এটা কোনোবা এজনে অভিযোগ কৰিছে, আনজনৰ কিবা বাৰ্তা নলৈ পেলাই নিউজ বুজাই দিছে। একচুৱেলি তেতিয়াহ'লে নিৰপেক্ষ নহয়। নিৰপেক্ষতা হলে দুইটা মানুহৰ কাৰণ বিচাৰ এখন বহিলে গাঁৱত পক্ষপাতি মুৰব্বীসকলে বহিলে দুইটা পক্ষৰ পৰা আপোনাৰ কথা বতৰাবিলাক লৈ পেলাই বিচাৰ কৰে। গতিকে সাংবাদিকসকল এজন মুৰব্বী টাইপৰ মানুহ, গতিকে কোনোবা এজনে কিবা লগাব, আনজনৰ কিবা নিউজ কৰিব, এইবিলাক কৰোঁতে অলপ আৰু যাতে আৰু এটা বস্তু যাতে নিজৰ অঞ্চলৰ নিজৰ গাঁৱৰ আপোনালোকে নিউজ কৰোঁতে নিজৰ অঞ্চল আৰু নিজৰ গাঁৱৰ যাতে লছ নহয় আৰু বদনাম নহয় সেইখিনি চাই কিছুমান নিউজ এনেকুৱা কৰিব নালাগে যিটো নিউজে বহুত আমাৰ অঞ্চলৰ বদনাম হ'ব। আৰু সেই মানুহজনক যদি কিবা বেয়া কামত লিপ্ত হৈছে তেখেতক যদি ভালকৈ বুজাই পেলাই আমি যদি লোকেলতে সমাধান কৰি দিব পাৰোঁ জাগাখনৰ যাতে আৰু ভৱিষ্যত দিনত আপোনালোকে উদীয়মান যুৱকসকল, শিক্ষক, শিক্ষিত ল'ৰা কেইজন আগুৱাই আহিছে, যিহেতু আমাৰ ফালৰ পৰা আপোনালোকে যিমানখিনি, যিহেতু আমি ৰাজনীতিত আছো বা সমাজ সেৱত আছো, মোৰ ছোৱালী যিহেতু জিলা পৰিষদৰ সদস্যা, আমাৰ ফালৰ পৰা যিখিনি আপোনালোকৰ সহায় সহযোগিতাৰ প্ৰয়োজন হয় আমি নিশ্চয় আপোনালোকৰ লগত আছো আৰু এতিয়াও আছো, অহা দিনবিলাকত থাকিম। আৰু চৌধুৰী বাজাৰ জাগাবিলাকক আপোনালোকক আপোনালোকৰ ছচিয়েল মিডিয়াত দি এটা অনুৰোধ জনাম, চৌধুৰী বাজাৰ অঞ্চলত আমাৰ বৃহৎ হস্পিটেলৰ দৰকাৰ, আমাৰ চৌধুৰী বাজাৰ অঞ্চলত বেংকৰ দৰকাৰ, চৌধুৰী বাজাৰ অঞ্চলত আমাৰ কলেজৰ দৰকাৰ। আপোনালোকৰ পেপাৰৰ মাধ্যমেদি হওক বা সাংবাদিকতাৰ মাধ্যমেদি হওক
নিউজৰ মাধ্যমেদি দাবী এটা উত্থাপন কৰিব যাতে আপোনালোকৰ থ্ৰুদি যদি এই বস্তুবিলাক আমাৰ চৌধুৰী বজাৰত আহে সৰ্বশেষত আপোনালোকে এই আমাক যি সন্মান আজি যাচিলে ইয়াত মঞ্চত আমাক মাতি আনি আপোনালোকৰ উদ্বোধনী সভা প্ৰেছ ক্লাব উদ্বোধনী গতিকে আপোনালোকক মোৰ অন্তঃস্থলীৰ পৰা ধন্যবাদ যাচি মোৰ সমূহ বক্তব্য সামৰণি মাৰিলোঁ। আসসালামু আলাইকুম, নমস্কাৰ। ধন্যবাদ শাহাবুদ্দিন মজুমদাৰ নাৱৰীয়া। এতিয়া আপোনালোকৰ সন্মুখত ভাষণ প্ৰদান কৰিব যাৰ অপেক্ষাত আপোনালোক বহু সময় ধৰি একেৰাহে বহি আছে। আজিৰ আমাৰ এই সজাগতা সভাৰ মুখ্য অতিথি সদৌ অসম সাংবাদিক সন্থা হোজাই জিলা সমিতিৰ সন্মানীয় সভাপতি বিশিষ্ট সাংবাদিক আব্দুল হাকিম ডাঙৰীয়াক মই অনুৰোধ কৰিছো তেখেতৰ মূল্যৱান বক্তব্য ৰাখিবলৈ। এয়া আপোনালোকৰ সন্মুখত আব্দুল হাকিম ডাঙৰীয়া। এটা হাত চাপৰিৰে তেখেতক সম্বোধন কৰিবলৈ আমি অনুৰোধ জনাইছো। আসসালামু আলাইকুম, নমস্কাৰ। যেহেতু মাগৰিবৰ নামাজ মাত্ৰ হয়তো 12-14 মিনিট আছে, ইয়াৰ ভিতৰত মই শেষ কৰিম। হোজাই আৰু কাৰ্বি আংলং সীমান্তৱৰ্তী অনুষ্ঠিত হোৱা চৌধুৰী বজাৰ নৱগঠিত প্ৰেছ ক্লাবৰ আজি এই অনুষ্ঠানৰ পৰিচালনা কৰা সভাপতি মহোদয়, প্ৰেছ ক্লাবৰ নৱগঠিত প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক তথা সাংবাদিক বন্ধুসকল, মঞ্চত বহি থকা শিক্ষাবিদ, মুৰব্বীয়ান, সন্মুখত থকা স্থানীয় মুৰব্বী ভাই বন্ধুসকল আৰু কণ কণ ভাইটিসকল, আজি সঁচাকৈ ভাল লাগিছে। মই আমন্ত্ৰণ পাইছো যে চৌধুৰী বজাৰৰ নিচিনা ভিতৰুৱা অঞ্চলত কেইজনমান শিক্ষিত যুৱকে প্ৰেছ ক্লাব গঠন কৰিছে আৰু সেই অনুষ্ঠানত মোক আমন্ত্ৰণ জনাইছে। তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি উপস্থিত হৈছো। চৌধুৰী বজাৰ প্ৰেছ ক্লাব নৱগঠিত প্ৰেছ ক্লাবৰ সকলো কৰ্মবিন্দুকক ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো, আদৰণি জনাইছো। এই ভিতৰুৱা অঞ্চলত তেওঁলোকে যি চিন্তাধাৰা লৈছে, কেইজনমান শিক্ষিত যুৱকসকলে আৰু একাংশ শিক্ষাবিদৰ লগত সংযোগ স্থাপন কৰি তেওঁলোক নৱগঠিত প্ৰেছ ক্লাব গঠন কৰিছে। তেওঁলোকৰ প্ৰেছ ক্লাবৰ দীৰ্ঘায়ু কামনা কৰিছো। যিহেতু ক'ব লাগিব আমি সংবাদ মাধ্যমৰ লগত জড়িত, যেহেতু প্ৰেছ ক্লাব সকলো সাংবাদিক এই প্ৰেছ ক্লাবৰ লগত জড়িত হ'ব। সংবাদ মাধ্যম, গণমাধ্যম কোৱা হয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, মানে খুঁটি, 4 নম্বৰ খুঁটি। কাৰ্যপালিকা, ন্যায়পালিকা, বিধানপালিকা, লগতে সংবাদ মাধ্যম। মই লগতে ধৰ্মীয় কিছু কথা কৈ যাম, যিহেতু পবিত্ৰ কোৰাণ শৰীফৰ মাজতো আছে, সূৰা আলাকৰ মাজত আছে আল্লাযী আল্লামা বিল কলম। আল্লাহ কোৰাণ শৰীফতো উল্লেখ কৰিছে, কলমৰ বিষয়ে উল্লেখ কৰিছে। সেই কলমৰ হতুৱাই আমি সমাজক নেতৃত্ব দিব লাগিব। সিম্পল কথা, 1000 লিটাৰ যদি গাখীৰ হয়, গাখীৰত যদি 1 ফোঁটা পয়জন পৰে, সেই গাখীৰ আপোনালোকে খাব নেকি? 1000 লিটাৰ গাখীৰৰ ভিতৰত 1 ফোঁটা পয়জন বিষাক্ত দ্ৰব্য দিয়াৰ লগে লগে আপোনালোকে গম পালে, সেই গাখীৰ খাব নেকি? আপোনালোকে নাখায়, কাৰণ এই গাখীৰ বিশুদ্ধ হৈ গৈছে, এই গাখীৰ খালে মৰিব। আৰু সাংবাদিকতা, সাংবাদিক এনেকুৱা ধৰণৰ হ'ব লাগে, আইনাৰ নিচিনা হ'ব লাগিব। সাংবাদিকৰ ওপৰত কোনোবা মানুহে যাতে আঙুলি উঠাব নোৱাৰে। আৰু যদি আমিয়ে বিষাক্ত প্ৰাণী হৈ পৰো, আমাক যদি মানুহে প্ৰয়োজনৰ নিচিনা ভাবে, তেতিয়া আমাক মানুহে আঁকোৱালি নলয়। চিধা কথা, জুবিন দাসৰ মানুহে আমি চিধা কথা।
যিহেতু জুবিনে চিধা কথা কৈ ভাল পাইছিলে আৰু যিকোনো কথা যিকোনো ৰাজনীতিবিদক আনকি মুখ্যমন্ত্ৰীকো সমালোচনা কৰিবলৈ তেওঁ কণ্ঠপাত কৰা নাই। গতিকে আপোনালোকে যিকোনো দুৰ্নীতিগ্ৰস্ত ব্যক্তি, দুৰ্নীতিগ্ৰস্ত বিষয়া হওক বা উচ্চপদস্থ দুৰ্নীতিগ্ৰস্ত বিষয়া হওক, তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ হলে আপোনালোকৰ কলমৰ শক্তি থাকিব লাগিব। আৰু যদি আপোনালোকৰ ভিতৰত যদি 2 নম্বৰী থাকে, কৰাপশ্যন থাকে, তেতিয়া আপোনালোকে কেনেকৈ কথা পাতিব? উল্টাহে হ'ব। গতিকে যুৱ সমাজ যেতিয়া শিক্ষিত সমাজ আগবাঢ়ি আহিছে, সেইকাৰণে মই এই প্ৰেছ ক্লাবৰ হোজাই আৰু কাৰ্বি আংলং জিলাৰ চৌধুৰী বাজাৰ দেৱস্থান আমি অতি দুৰ্গম অঞ্চল বুলি কেতিয়াবা লিখিছিলো। আজি সেই দুৰ্গম অঞ্চল নাই। আজি যাতায়াতৰ ব্যৱস্থা যথেষ্ট উন্নত হৈছে, যথেষ্ট অগ্ৰগতি হৈছে। গতিকে আপোনালোকে ইয়াৰ নেতৃত্ব দিব লাগিব। আপোনালোকে শিক্ষিত সমাজ কলম ধৰিব আহিছে। পূৰ্বে দেখা গৈছে আমাৰ শিক্ষাবিদে ধুনীয়াকে ভাষণ প্ৰদান কৰিছে। এটা সময়ত আজিৰ পৰা 20 বছৰ পূৰ্বে শিক্ষক সমাজ, কলেজৰ প্ৰিন্সিপাল, অধ্যাপক, হেডমাষ্টাৰ, অধিবক্তা, তেওঁলোকে কি কৰিছে? প্ৰবক্তাসকলে তেওঁলোকে সংবাদ মাধ্যমৰ লগত জড়িত আছিলে। যেতিয়া চৰকাৰে এই শিক্ষকসকলক নাকি লগালে যে তেওঁলোকে একেলগে সংবাদ মাধ্যম তথা শিক্ষকতা কৰিব নোৱাৰিব, তেতিয়াৰ পৰা তেওঁলোকে লাহে লাহে সংবাদ মাধ্যম এৰিবলগীয়া হ'ল। এটা সময়ত শিক্ষিত সমাজৰ হাতত কলম আছিলে, আৰু আজিকালি যাৰ হাতত এণ্ড্ৰইড মোবাইল আছে সেয়াও সাংবাদিক নহয়। সংবাদ মাধ্যম এনেকুৱা এটা বস্তু, এটা শব্দই আপোনাৰ অসম জ্বলিব পাৰে, এটা শব্দই আপোনাৰ বিশ্ব জুই লাগিব পাৰে। আৰু সংবাদ মাধ্যমৰ কাৰণে বৰ্তমান সমাজতন্ত্ৰ সুন্দৰভাৱে চলি আছে। যদি সংবাদ মাধ্যম নাথাকিলেহেঁতেন আজিৰ পৰ্যায়ৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। মই চমুকৈ বক্তব্য সামৰিম। এয়া ভিতৰুৱা অঞ্চল, কোনোবা এগৰাকী নাবালিকা বা নাবালক দৰ্শনৰ বলি হল, দৰ্শনৰ বলি হৈছে। এনেকুৱা হ'ব নালাগে যে আমি হাতত মোবাইল আছে, আমি সাংবাদিক হৈছো, যে আমি বা এক্সক্লুচিভ পালো, লগে লগে পালো, এটা লাইভ কৰি দিওঁ লগে লগে। নহয়, হয় অভিযোগটো আপোনালোকে দেখিলে, ধৰিলে, লগে লগে লাইভ নহব। এগৰাকী নাবালিকা, 18 বছৰৰ তলৰ ব্যক্তি, নাবালিকা, তেওঁক দৰ্শন কৰা হৈছে, স্কুলীয়া ছাত্ৰী দৰ্শন কৰা হৈছে। সংবাদ মাধ্যমত তেনেকুৱা নহয় যে আপুনি সবতকে আগত আপুনি পাব্লিছ কৰি দিলে আপুনি হিৰো হৈ যাব। নহয়, আপুনি জেলত যাব। যদি আপুনি এই নিউজটো আপুনি পাব্লিছ কৰে, আপুনি জেলত যাব লাগিব। কিয়? ইয়া সংবাদ মাধ্যম এটা স্তম্ভ, গণতন্ত্ৰৰ এটা স্তম্ভ, চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। কাৰ্যবাহী বিভাগ, ন্যায়পালিকা, আপোনালোকে ন্যায়পালিকাৰ জালত পৰিব, আদালতৰ জালত পৰিব। কাৰণ উচ্চতম ন্যায়ালয়, সুপ্ৰিম কোৰ্টৰ নিষেধাজ্ঞা আছে যে এগৰাকী ধৰ্ষিতাৰ যদি হয়, ধৰ্ষিতাৰ ভিডিঅ' প্ৰস্তুত কৰা, ভিডিঅ' লোৱা, ভিডিঅ' সংগ্ৰহ কৰা বা ফটো উঠোৱা বা আনকি গাঁৱৰ নাম উল্লেখ কৰিলেও আপুনি এজন অপৰাধী হ'ব। গাঁৱৰ নাম আপুনি উল্লেখ কৰিব নোৱাৰিব। যে চৌধুৰী বাজাৰ অঞ্চলত এগৰাকী নাবালিকা দৰ্শিতা হৈছে আৰু অমুক লম্পটে দৰ্শন কাৰ্যক্ৰম গঠিত কৰিছে, কিন্তু আপুনি চৌধুৰী বাজাৰ অঞ্চলটো সৰু নহয়, বৃহৎ এৰিয়ালৈ চৌধুৰী বাজাৰ অঞ্চল। গতিকে আপোনালোকে কলম হাতত লৈছে, আপোনালোকে এটা সমাজৰ এটা আইনাৰ নিচিনা আপোনালোকে কাম কৰিব লাগিব। কলম হাতত ললো, যিকোনো ভাষাৰে আমি কলো বা এজনৰ এগেইনষ্টত কলো, বক্তব্য দিলো, আৰু আপোনাৰ বা আমি হিৰ হৈ গ'লে মানুহে আজিকালি সন্মানাৰ্থে বহুত মানুহে কথা নাপাতে। কেইবাজন শিক্ষাগুৰু আছে, তেওঁলোকে আমাতকৈ বহুত বেছি লিখিব পাৰে। কেইবাজন শিক্ষিত লোক আছে, আমাতকৈ বহুত বেছি লিখিব পাৰে। তেওঁলোকে সামাজিক মাধ্যমতো লিখিব পাৰে, হোৱাটছআপতো লিখিব পাৰে, কিন্তু তেওঁলোকে নিলিখে। যিকোনো কথা তেওঁলোকে লিখিব নোৱাৰে, তেওঁলোকে বুজি পায়। গতিকে আমাৰ যি যুৱ প্ৰজন্ম, তেওঁলোকে সংবাদ মাধ্যমলৈ আগবাঢ়ি আহিছে, শিক্ষিত সমাজ, তেওঁলোকে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু নিজে কি কৰিছে, এটা বাতৰিৰ কাৰণে যদি উচ্চপদস্থ বিষয়ে দুৰ্নীতি কৰে, তথ্যভিত্তিক আপোনালোকে বাতৰি পৰিৱেশন কৰিব লাগিব।
চৌধুৰী বজাৰ অঞ্চলত প্ৰায় আমি দেখা পাওঁ ইয়াত জিন্দা বাজাৰ বুলি এটা নাম আছে। এতিয়া জিন্দা বাজাৰ কিয়? কেতিয়াও বোলে মানুহ বোলে জিন্দা জ্বলাই দিয়ে, মানে এইটো আমাৰ স্থানীয় ভাষা আমি শুনিছো, মানে জীৱিত অৱস্থাতে জ্বলাই দিয়ে, নহয় জানো? এয়া আমি সমাজখন আমি পৰিষ্কাৰ কৰিব লাগিব, তেওঁলোকক বুজাব লাগিব শিক্ষাৰ অভাৱৰ কাৰণে তেওঁলোকে ক্ৰাইম কৰিছে। চৌধুৰী বজাৰ আউটপোষ্ট আছে, ডবকা আৰক্ষী থানা আছে, মোৰাজাৰ আৰক্ষী থানা আছে। এই থানাসমূহত যদি দালালে ভৰি পৰিছে, একাংশ উচ্চপদস্থ আৰক্ষী বিষয়াৰ ওচৰত বা থানা সাধাৰণ মানুহে যাবলৈ ভয় পায়। আপোনালোকে আৰক্ষীৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব লাগিব। থানাসমূহ সাধাৰণতে দেখা যায় যে দালাল বিলাককহে নেতৃত্ব দিয়া দেখা যায়, আৰু সাধাৰণ মানুহ উপায় নাই। অধিকাংশ হোজাই জিলাত অধিকাংশ ভুৱা গোচৰ এজনৰ ওপৰত আনজনে জাপি দিয়া পৰিলক্ষিত হৈছে, যিটো নেকি একেবাৰে সমাজখন ধ্বংসৰ মুখলৈ গতি কৰিব। আপোনাৰ ওপৰত কোনোবাই ভুৱা অভিযোগ দিলে, ভুৱা অভিযোগ এটা আপোনালোকৰ দাখিল কৰিলে, থানাত গোচৰ দিলে, তাৰ কৰণীয় কি হয়? আপুনি জানে এইটো আপোনাৰ ওপৰত ভুৱা অভিযোগ দিছে, আপুনি কি কৰিব? আপোনাৰ ওপৰত অভিযোগ দিয়াৰ পিছত আপুনি পুলিচ যাব, যেতিয়া আপুনি ভয় খাব, পলাবলগীয়া হয়। মানসিকভাৱে শাৰীৰিকভাৱে বিভিন্ন ধৰণৰ আপোনালোকে অত্যাচাৰৰ বলি হ'বলগীয়া হয়। ইয়াৰ ওপৰত উত্তৰ আছে, আপোনালোকে যেতিয়া আপোনাৰ ওপৰত ভুৱা অভিযোগ দিব, আপুনি কাউণ্টাৰ প্ৰচেছ কৰিব লাগিব। আপুনি আৰক্ষী বিভাগ আপুনি ক'ব লাগিব ইয়া তথ্য, ইয়া চাওক এনেকুৱা ধৰণৰ পৰিৱেশ, গতিকে ইয়া ভুৱা মোৰ ওপৰত এফআইআৰ দিছে, ইয়া কাউণ্টাৰ প্ৰচেছ হয়। যিজনে ভুৱা অভিযোগ দিলে, ভুৱা গোচৰ দিলে, তেওঁৰ ওপৰত ওলোটাকে গোচৰ হ'ব পাৰে। গতিকে এনেকুৱা আমাৰ সমাজৰ যি অৱস্থা, আমি নিজে ব্লেকমেইলাৰ হ'ব নালাগে। আমি ব্লেকমেইলাৰ হ'লে সমাজৰ মানুহে আমাক গুৰুত্ব নিদিয়ে। গতিকে প্ৰতিজন সমাজৰ মানুহ বা আমি সমাজৰ মানুহ অবিহনে আমি চলিব নোৱাৰিম। অন্যায় যি বিষয়া বা কোনো ব্যক্তি যদি অন্যায় কৰিছে, অত্যাচাৰ কৰিছে, ইয়া বা দুৰ্নীতি হৈছে, এই তথ্যসমূহ দাঙি ধৰাৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতিজন সাংবাদিকৰ, আৰু চৰকাৰক দৃষ্টিগোচৰ কৰাৰ দায়িত্ব সাংবাদিকৰ। আৰু যদি আমাৰ মাজতে ইয়া প্ৰথমে মই কৈছিলো বিষাক্ত দ্ৰব্য সোমাই আছে, গতিকে আমাক মানুহে বেয়া পাবই, সাধাৰণতে ঘিণ কৰিব। গতিকে আমি সমাজখন পৰিষ্কাৰ কৰিবলৈ হলে জুবিনৰ নিচিনা চিধা ৰাস্তাত চলিব লাগিব। মই কৈছো, মই ধৰ্মীয় কথাও কম। ইহদিনা সিৰাতাল মুস্তাকিম, ইয়া সূৰা ফাতিহাৰ এটি আয়াত। ইয়াত কি হৈছে? সূৰা ফাতিহাৰ মাজত কি কৈছে? সূৰা ফাতিহা, সেই সূৰা কিছুমানে সূৰা আলহামদ সূৰা কয়, কিন্তু আলহামদ সূৰাৰ নাম হ'ল সূৰাতুল ফাতিহা। মোক কথা অৱতীৰ্ণ হৈছিল, ইয়াত আলী মুহাম্মদ আছে, যিহেতু নমাজৰ লগত ধাৰ্মিক লোক আছে, সংখ্যালঘু প্ৰধান অঞ্চল, গতিকে সূৰা ফাতিহাত কি কৈছে? হে আল্লাহ, যিসকল ব্যক্তিয়ে আপুনি যিসকল ব্যক্তিক চিধা ৰাস্তাত আপোনালোকে দেখাইছে, সেই চিধা ৰাস্তা দেখুওৱা লোকৰ মোকো চিধা ৰাস্তাত লৈ যোৱা, মোকো চিধা ৰাস্তা দেখাবা। আৰু যিসকল পথ ভ্ৰষ্ট হৈছে তেওঁলোকৰ পৰা মোক আঁতৰাই ৰখা, তেওঁলোকৰ পিনে মোক নলবা, লৈ নাযাবা। গতিকে প্ৰতিটো বস্তু আমি অৰ্থ বুজিব লাগিব, আৰু সাংবাদিকৰ অৰ্থ বুজিব লাগিব। আৰু আপোনালোকে যদিও যুৱ প্ৰজন্ম আহিছে, যদি শিক্ষাৰ কমি আছে, আপোনালোকে শিক্ষা বন্ধ নকৰিব। কলেজত অধ্যয়ন কৰিও সাংবাদিকতা আপুনি কৰিব পাৰে। ময়ো কৰিছো, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা অৱস্থাত মই সংবাদ মাধ্যমত প্ৰৱেশ কৰিছো। কম বয়সতে মই সংবাদ মাধ্যমত প্ৰৱেশ কৰিছো। জানি বুজি ভুল কৰা আৰু ইচ্ছাকৃতভাৱে ভুল কৰা মাজত দুটা পাৰ্থক্য আছে। মই যদি ইচ্ছাকৃতভাৱে ভুল কৰিছো, মই যদি ইচ্ছাকৃতভাৱে দুৰ্নীতি কৰিছো, এই দুৰ্নীতি মই যদি ইচ্ছাকৃতভাৱে কোনোবাক অত্যাচাৰ কৰিছো, কাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছো, এই ষড়যন্ত্ৰকাৰীক যেতিয়ালৈকে যাৰ বিৰুদ্ধে আমি ষড়যন্ত্ৰ কৰিছো সেই ব্যক্তিয়ে যদি ক্ষমা কৰি নিদিয়ে, আল্লাহেও ক্ষমা নকৰে। ই আল্লাহৰ হাতত পাৱাৰ নাই। জাষ্ট ফৰ এক্সাম্পল, আমি দুজন সাংবাদিক আছো, কোনোবা এজন ৰাজনীতিবিদ কলে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, ব্লেকমেইলিং কৰিব লাগে, পোষ্টাৰিং কৰিব লাগে, টোটেলি ব্লেকমেইলিং। এই মানুহজন চিধা মানুহ, গমেই নাপায় তেওঁৰ বিৰুদ্ধে, বা কোনোবা এজন ষড়যন্ত্ৰকাৰীয়ে কোনোবা ভাল মানুহক ফচাবলৈ ঘৰত ড্ৰাগছ থৈ দিলে, এজনে মাৰ্ডাৰ কৰিলে, আনজনৰ মাৰ্ডাৰ কৰা বুলি তেওঁৰ নাম উল্লেখ কৰিলে,
এইবোৰ ব্যক্তিক এইবোৰ দুৰ্বৃত্তক আল্লাহ ক্ষমা নকৰে, মানুহেও ক্ষমা নকৰে। এনেকুৱা হ'ব নালাগে আমাৰ হাতত আমি সংবাদ মাধ্যমত আছো বুলিয়েই আমাক কোনোবা এজন ৰাজনীতিবিদে 500 টকা এটা দিলে ৰহিমৰ এগেইনষ্টত নিউজ এটা কৰিব লাগে, কৰিমে দিলে ৰহিমক যে ৰহিমৰ এগেইনষ্টত নিউজ এটা কৰিব লাগে, বা আমাক মাননি দিলে বা তেল খৰচ এটা দিলে, বাছ আমি ৰহিমক মোটামুটি ফেচবুক ফৰম কৰি দিলো। আকৌ কি কৰিলে ৰহিমক বৰবাদ কৰিব লাগে। আকৌ কৰিমে মাতিলে, হা আপোনালোকে কেইজন আছে, এই দাদা কথাটো তেনেকুৱা নহয়, ৰহিমেহে দুৰ্নীতি কৰিছে। কৰিমে আকৌ 1000 দিলে, কিমান দিলে ৰহিমতকৈ কৰিমে 1000 বেছি দিলে। আকৌ কৰিমৰ বিৰুদ্ধে মাতিব লাগে, আকৌ কৰিমক দিলে, আকৌ ৰহিমে 1500 দিলে। আকৌ এনেকুৱা সাংবাদিকতা নকৰিব। আমি আমাৰ আত্মসমালোচনা আমি কৰিব লাগিব। বৰ্তমান ধানৰ যুগ আছে, যুগ চলি আছে, সময় চলি আছে, কৃষি প্ৰধান অঞ্চল, কৃষকে কিমান টকা পালে পূৰ্বৰ বক্তাসকলে সুন্দৰভাৱে বুজাই দিছে। গতিকে এনেকুৱা সৃষ্টি হ'ব নালাগে যে আমাক মানুহে ভয় পাইছে আৰু আমাক ভয় পায় নিৰপৰাধী মানুহে আমাক কবলৈও টান পাইছে। গতিকে আমি সমাজৰ যাব লাগিব। ৰাস্তা ঘাট বেয়া হলে বাল্য বিবাহ সংক্ৰান্তত আপোনালোকে মিটিং পাতিব, সমাজৰ নেতৃত্ব দিয়া ব্যক্তিসকলক মিটিঙত মাতিব, আৰক্ষী বিভাগ মিটিঙত মাতিব। আপোনালোকৰ যদি চৌধুৰী বজাৰ ভিতৰুৱা অঞ্চলত, সাধাৰণতে হোজাই জিলাৰ ভিতৰত হয়তো চাগে মৰাজাৰ অঞ্চলত, যেহেতু মৰাজাৰ চৌধুৰী বজাৰ আউটপোষ্ট উপ আৰক্ষী চকী, যেহেতু মৰাজাৰ হল আৰক্ষী থানা, ইয়াত গোচৰসমূহ কোনোবাই দিয়ে, যদি FIR দিয়ে গোচৰটো ৰেজিষ্টাৰ হ'ব মৰাজাৰ আৰক্ষী থানা। গতিকে বহু ক্ষেত্ৰত দেখা যায় ভুৱা গোচৰ ৰেজিষ্টাৰ হয়। আপোনালোকে সমাজৰ মানুহ নেতৃত্ব লৈ আৰক্ষী বিভাগৰ ওচৰত যাব। যিসকলে দালালি প্ৰথা কৰে তেওঁলোকে আপোনালোকে চিনিয়ে পাব। গতিকে কিছু ক্ষেত্ৰ আছে আমি এইবোৰ মানি চলিব লাগিব। আৰু মুৰব্বীসকলৰ পৰা, যিসকল শিক্ষাবিদ আছে, শিক্ষাবিদসকলৰ আপোনালোকে পৰামৰ্শ ল'ব, পৰামৰ্শ লৈ আপোনালোকে আগবাঢ়ি যাব। আৰু আপোনালোকৰ এই চৌধুৰী বজাৰ অঞ্চলৰ যি যুৱচাম আগবাঢ়ি আহিছে, শিক্ষিত সমাজ, আপোনালোকে মুৰব্বীসকলে সহযোগ কৰিব, প্ৰেৰণা দিব। আৰু ময়ো তেওঁলোকৰ উত্তৰতৰ কামনা কৰিলো, দোৱা কৰিলো। মাগৰিবৰ নামাজৰ সময় হ'ব। এইখিনি কৈ মোৰ বক্তব্য সামৰিব। ধন্যবাদ। ধন্যবাদ স্যার।